বকুট বড়ো সাহিত্য সভাৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশনত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। উদুলি মুদুলি বকু গান্ধী ময়দান সমন্বয় ক্ষেত্ৰ। তেষষ্ঠি সংখ্যক বাৰ্ষিক বড়ো সাহিত্য সভাৰ অধিৱেশন আজি দ্বিতীয় দিন। দ্বিতীয় দিনটোত বড়ো সাহিত্য সভাৰ সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বড়ো সাহিত্য সভা অন্য সাহিত্য সভাতকৈ সুকীয়া বুলি মত প্ৰকাশ কৰাৰ লগতে বঁটা বিতৰণী সভাত সাৰুৱা ভাষণ আগবঢ়ায় অধ্যক্ষগৰাকীয়ে। অসম বিধানসভাত মই অধ্যক্ষ হোৱাৰ পিছত বড়ো ভাষা মই তাতে ব্যৱহাৰ কৰিলোঁ, যিহেতু বড়ো ভাষা অসম চৰকাৰৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰাপ্ত। গতিকে সেই হিচাপে বড়ো ভাষা এতিয়া চলি আছে। এতিয়া বড়োক অসম বিধানসভাত ক'ব পাৰে, তাত ইণ্টাৰপ্ৰেটৰ আছে। বিধানসভাৰ গোটেইটো যিবোৰ কাগজ পাতি সকলো বড়ো ভাষাটো এতিয়া উলিওৱা হয়। যিকোনো কমিউনিকেশ্যন নটিচৰ পৰা আৰম্ভ কৰি কুৱেশ্যন প্ৰশ্ন নটিচ চব হ'ব পাৰে। আজি বিধানসভা বিশ্বজিৎ দৈমাৰী থাকক নাথাকক, ভৱিষ্যতলৈ বিশ্বজিৎ দৈমাৰীয়ে আৰম্ভ কৰা এই বড়ো ভাষা সদায় তাত চলি থাকিব। কাৰণ আমি তাত এটা বড়ো ছেকশ্যন খুলি, বড়ো ডিপাৰ্টমেণ্ট খুলি, পিয়ন চকীদাৰৰ পৰা ডেপুটি ছেক্ৰেটাৰীলৈকে এজন এপ্ৰুভ কৰিব পৰা বড়ো ভাষাটো হয় না নহয়, এটা লেভেলৰ অফিচাৰ লাগে তাত। সেইকাৰণে ডেপুটি ছেক্ৰেটাৰী লেভেললৈকে অসম চৰকাৰে এতিয়া পষ্ট চেংচন কৰি এতিয়া ইণ্টাৰভিউ পাতি মই ভাবোঁ এই জানুৱাৰী মাহৰ ভিতৰতে আমি এপইণ্টমেণ্টে দিব পাৰিম, নহ'লেও ফেব্ৰুৱাৰীত আমি এপইণ্টমেণ্ট দিব পাৰিম। এতিয়া মাত্ৰ এটা কথাই যে যিমান বড়ো বিধায়ক আছে তেওঁলোকে বড়ো ভাষা অসম বিধানসভাত ব্যৱহাৰ কৰিব না নকৰিব। বড়ো ভাষা তেওঁলোকে বিধানসভাত ক'ব না নক'ব। যদি কয় তেতিয়াহে বড়ো চলিব, যদি নকয় তেতিয়াতো নচলিব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সকলোৰে আজি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ যিমান পাৰে বড়োসকলৰ যি মনৰ ইচ্ছা সেইটো পূৰণ কৰিবৰ কাৰণে তেখেতে যত্ন লৈছে। মই যিটো দেখিছোঁ অসম বিধানসভাত, মই অহাৰ লগে লগে বড়ো ভাষা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সহায় লাগে তেতিয়াই তেখেতে মোক কৈছিলে, আৰু সেই হিচাপে মই যিটো প্ৰস্তাৱ দিছোঁ আজি তেখেতে সেইটো কৰি পেলাই সহ আজি অসম বিধানসভাত বড়ো ভাষাক তেওঁ কাৰ্যকৰী কৰাইছে, ইমপ্লিমেণ্ট কৰাইছে। আজি সেইটোৰ দ্বাৰা বড়ো ভাষা ব্লক আৰু চাৰ্কল পৰ্যায়লৈকে গুচি গ'ল। কাৰণ বিধানসভাত উত্তৰটো ব্লক অফিচ, চাৰ্কল অফিচ বা চবতকৈ তলত থকা অফিচ বিষয়াসকলে এতিয়া বিধানসভাৰ যিকোনো প্ৰশ্নৰ উত্তৰত দিব লাগিব, আৰু তেতিয়া বড়ো ভাষাটো তেওঁলোকে দিব। গতিকে এই হিচাপে বড়ো ভাষা প্ৰয়োগ হৈ গ'ল অসমত। এতিয়া আমি কিমান ব্যৱহাৰ কৰিব পাৰোঁ? গতিকে এতিয়া আমাৰ APSC ক্লিয়াৰ যিবিলাক বিষয়া আছে তেখেতসকলকো বড়ো ভাষা কম্পালচৰিলি শিকোৱাৰ কাৰণে অসম চৰকাৰে এতিয়া ব্যৱস্থা ল'ব বিচাৰিছে। অকল আমি তেখেতসকলক কিছুমান আমি লজিষ্টিক ছাপৰ্টটো দিব লাগে, কিতাপ লাগিব আৰু শিক্ষক লাগিব। অসম চৰকাৰ আজি বিচাৰিছে প্ৰত্যেকজন অফিচাৰে যদি বড়ো ভাষা জানে তেতিয়াহ'লে এই অফিচাৰখিনিয়ে বড়ো এলেকাবিলাকত বা যিকোনো ঠাইত অসমত যিকোনো কথা বাৰ্তা যিকোনো সমস্যা এইবিলাক ভালদৰে পাতিব পাৰে আৰু তেতিয়া জানিব পাৰে। মই চৰকাৰক বুজাইছোঁ যে অসমৰ সবতকৈ আমাৰ মাজত
সদায় নিয়ন্ত্ৰণহীন পৰিৱেশ হোৱাৰ মূলতে হ'ল ভাষা কাৰণ জনজাতিসকলৰ ভাষাক আমাৰ বিষয়াসকলে নাজানে আমাৰ নেতাসকলে নাজানে গতিকে যেতিয়া নাজানে তেতিয়া তেওঁলোকৰ মনত কি চলি আছে তেওঁলোকে ক'ত কি ভাষণ দি আছে তেওঁলোকৰ কি কথা বাৰ্তা পাতি আছে এই বিষয়টো বুজি নোপোৱাৰ কাৰণে উপলব্ধি কৰিব নোৱাৰে যে এই সমস্যা সমাধান কৰা কিমান গুৰুত্ব আছে বা তেওঁলোকে যিবোৰ সমস্যাৰ কথা কৈ আছে এই সমস্যাবিলাক সমাধান কৰিব পৰা সমস্যা হয় না নহয় কাৰণ যিহেতু ভাষাটো বুজি নাপায় সেইটোৰ কাৰণে যেতিয়া বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ দাবী লৈ এটা চূড়ান্ত পৰ্যায়ত গৈ পায় তেতিয়াহে চৰকাৰে গম পায় যে এই বিষয়টো গুৰুত্বপূৰ্ণ আৰু আচলতে সেইটো আমি সমাধান কৰিব পাৰোঁ কিন্তু ইয়াৰ আগতে বহুতো ঘটনা ঘটি যায় অত্যন্ত দৰকাৰ আমি আন্দোলন কৰিছিলোঁ তেতিয়া আমি জানো এই ভাষাৰ কাৰণে পুলিচসকলৰ কি প্ৰব্লেম আহিছে পুলিচে এজনক সুধি থাকিলে এজনে এজনক কৈ মনে মনে তই যা তোৰ নাম মই নকওঁ কিন্তু পুলিচে নাজানে তই যা মই তোৰ কথা নকওঁ কোনোবা পলাব দি বকুৰ পৰা মণিমলা ডেকা দৈনিক অগ্ৰদূত ডিজিটেল